বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষকৈ ইয়াত উপস্থিত থকা এই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, সন্মানীয় শিক্ষাগুৰু, সন্মানীয় সাংবাদিক বন্ধুসকল, ছাত্ৰ ছাত্ৰী সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। অসম জাতীয় পৰিষদৰ এক গধুৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে অসমৰ ৰাইজে, অসমৰ জনসাধাৰণে। আৰু আজি মই প্ৰথমবাৰৰ কাৰণে এই জিলালৈ আহিছোঁ। এই জিলালৈ অহাৰ আগত বিভিন্ন জিলা মই ইতিমধ্যে পৰিভ্ৰমণ কৰিলোঁ, বহুত ঠাইলৈ গ'লোঁ। প্ৰতিটো অঞ্চলতে সমগ্ৰ অসমৰ ৰাইজে অসম জাতীয় পৰিষদৰ প্ৰতি যিটো মৰম, ভালপোৱা, আশীৰ্বাদ, শুভাশীষ দেখুৱাইছে। আৰু তাৰ লগে লগে সকলো ৰাইজৰ মনত এটাই আশা যে অসমৰ সমাজ জীৱনত ৰাইজে সন্মুখীন হৈ থকা যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি, এই পৰিস্থিতিৰ অৱসান হ'ব লাগে। অসমৰ জনগণে এইখন সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিব খোজে। জনগণে নিজৰ অধিকাৰ নিজৰ হাতত ৰাখি আমাৰ অসমৰ সমাজ জীৱন, অসমৰ সামাজিক ভৱিষ্যত সুৰক্ষিত কৰিব খোজে। অসমৰ মাটি ভেটি সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰি ৰাইজে স্বাভিমানী নিজৰ যিটো চৰিত্ৰ সেইটো অক্ষুণ্ণ ৰাখিব খোজে। কিন্তু বিগত সময়ছোৱাত চৰকাৰৰ, ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ যিটো সুবিধাবাদী চৰিত্ৰ, সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰাৰ তেওঁলোকৰ যিটো গোপন এজেণ্ডা, কেৱল মাত্ৰ জনতাক, ৰাইজক সাম্প্ৰদায়িকতাৰ নামত পণবন্দী কৰি সকলো ধৰণৰ উন্নয়ন, সকলো ধৰণৰ ৰাইজৰ আশা আকাংক্ষাৰ বস্তু, সকলো বিষয় বঞ্চিত কৰি কেৱল মাত্ৰ দিছপুৰৰ মচনদ দখল কৰিবৰ কাৰণে তেওঁলোকে বিচৰা যিটো চিন্তা, যিটো আদৰ্শ, সেই চিন্তা আদৰ্শক পৰিহাৰ কৰি অসমত এটা উন্নত এটা চিন্তাৰে সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৰে আশা আছে, সপোন আছে। আপোচবিহীন স্বাভিমানী চৰিত্ৰৰে সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৰে এটা লক্ষ্য আছে। গতিকে আজি মই যি দায়িত্ব গ্ৰহণ কৰিছোঁ, এই দায়িত্বৰ পিছত মই সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা ক'ব খুজিছোঁ, আমি অসমৰ সমাজ জীৱনৰ পৰা সাম্প্ৰদায়িকতা নাইকিয়া কৰিব খুজিছোঁ। জাতীয় জীৱনৰ যিবোৰ প্ৰশ্নত সদায় আপোচ কৰা হয়, বিদেশী খেদিম বুলি বিদেশী সংস্থাপিত কৰিবৰ কাৰণে তেওঁলোকে ভয়াৱহ ষড়যন্ত্ৰৰ জাল ৰচনা কৰে। সেই জাল উফৰাই অসমত যাতে অসমৰ মানুহৰ আধিপত্য আৰু প্ৰভুত্ব সৰ্বকালৰ কাৰণে বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে তেনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। অসমৰ জনগণে বিগত সময়ছোৱাত অসমৰ দীঘলীয়া যিটো ৰাজনৈতিক পৰিক্ৰমা আছে, কোনো সময়ত কেতিয়াও কোনো শক্তিৰ ওচৰত কেতিয়াও আঁঠু কৰা নাছিল, কেতিয়াও আঁঠু কৰিবলৈ বাধ্য হোৱা নাছিল। এতিয়া ষড়যন্ত্ৰ কৰি অসমৰ জনগণক, অসমৰ ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবৰ কাৰণে তেওঁলোকে অহৰহ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। আমি এই ষড়যন্ত্ৰ ফুৰাব লাগিব। অসমৰ জনগণৰ যিটো স্বাভিমান আছে, এই স্বাভিমানে কেতিয়াও অসমৰ সমাজ জীৱনত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ শিকা নাছিল, শিকা নাই, আৰু আগন্তুক দিনতো অসমৰ জনগণে কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকে। স্বাভিমানী অসমৰ মানুহৰ যিটো চৰিত্ৰ, যি অসমৰ জনগণে দেখুৱাই দিছে নিজৰ সহ্য, বীৰ্য আৰু শক্তি, অবৈধ বিদেশী আক্ৰমণ ফুৰাই অসমৰ জাতি হত্যাৰ গৌৰৱ উজ্জ্বল বিজয় নিচান নীলিমা খাৱত উৰুৱাই ৰাখিছে, সেই তেজ ৰঙী সংকল্প অসমৰ জনগণে আগন্তুক দিনতো ধৰি ৰাখিব লাগিব, উৰুৱাই ৰাখিব লাগিব। গতিকে ইয়াত আজি বহু সময় ধৰি আপোনালোকে অপেক্ষা কৰি আছে। গতিকে মই প্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহি আপোনালোকৰ ইয়াৰ মাজত পাইছোঁহি। গতিকে আপোনালোকে মনত ৰাখিব, আমি যি যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰা কেৱল মাত্ৰ অসম জাতীয় পৰিষদৰ যাত্ৰা নহয়। এই যাত্ৰা অসমৰ সমাজ জীৱনৰ সপোনৰ যাত্ৰা। ৰাইজে নিজৰ অধিকাৰ সুৰক্ষিত কৰিব খোজে, ৰাইজে নিজৰ প্ৰভুত্ব, ৰাজনৈতিক প্ৰভুত্ব আৰু আধিপত্য বিস্তাৰ কৰিব খোজে,
ৰাইজে নিজৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰিব খোজে, ৰাইজে অসমৰ মাজৰ পৰা সাম্প্ৰদায়িকতাৰ বিষপাস্প ফুলে ফুকাই উৎখাত কৰিব খোজে, ৰাইজে অসমৰ ভাষা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব খোজে। এয়াই অসমৰ জনগণৰ সপোন। অসমৰ জনগণে বিচৰা নাই যে আমাৰ উঠি অহা নতুন প্ৰজন্মক চাকৰি বাকৰিৰ নামত যেতিয়া পৰীক্ষা দিবলৈ যাব তেওঁলোকৰ প্ৰশ্ন কাকত ফাদিল হ'ব। ৰাইজে বিচৰা নাই চাকৰি বাকৰি যেতিয়া আহিব তেওঁলোকে অবাধ দুৰ্নীতি চাৰিওফালে হেঁচি দিব, স্বজন তোষণ হ'ব, তেওঁলোকৰ মন্ত্ৰী, তেওঁলোকৰ বিধায়ক, তেওঁলোকৰ সভাপতি পুতেক অঙহী বঙহীক চাকৰি দিব। অসমৰ জনগণে বিচাৰিছে যে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিটো সপোন তেওঁলোকে শিক্ষা সাং কৰিব, শিক্ষা সাং কৰাৰ পাছত তেওঁলোকে পৰীক্ষা দিব, পৰীক্ষাত তেওঁলোকে সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে তেওঁলোকে উত্তীৰ্ণ হ'ব, এটকাও নিদিয়াকৈ তেওঁলোকে চাকৰি পাব। কোনো মন্ত্ৰী, কোনো বিষয়া, কোনো বিজেপিৰ সভাপতি অঙহী বঙহী চাকৰি নাপায়, এই কথা নিশ্চিত। গতিকে জাতীয় পৰিষদৰ এইটো প্ৰথম আমাৰ স্বত্ব, অসমৰ জনগণক ন্যায় দিয়া, নিৰাপত্তা দিয়া, স্বাভিমানী মানুহ হিচাপে জীয়াই থাকিবলৈ তেওঁলোকক শক্তি আৰু সাহস দিয়া। দিল্লীৰ চকুত চকু থবলৈ ভয় কৰা কোনো শাসক, কোনো ব্যক্তিক অসমৰ জনগণে কেতিয়াও প্ৰশ্ৰয় দিয়া নাই, নিদিয়ে। দিল্লীৰ কথাৰ উঠা বহা কৰা, দিল্লীৰ বহতীয়া হৈ অসমৰ জনগণক কাজ জাপি দি পণবন্দী কৰা কোনো শক্তিক অসমৰ জনগণে কেতিয়াও গ্ৰহণ নকৰে। তেওঁলোকক পুলিয়ে পোখাই উৎখাত কৰাৰ দায়িত্ব অসমৰ জনগণৰ। গতিকে ৰাইজ, সময় অতি জটিল, আমাৰ হাতত সময়ো বৰ বেছি নাই। এইবাৰ অসমৰ ৰাইজৰ ওচৰত অগ্নি পৰীক্ষা, আমাৰ ওচৰতো যথেষ্ট পৰীক্ষা। আমি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে, যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে আমি আগুৱাই আহিছোঁ সকলো প্ৰত্যাহ্বান নেওচি। মই যিদিনাখনৰ পৰাই সেই বাটত ভৰি দিছোঁ, সেইদিনাখনেই কৈছোঁ যে সন্মুখত বহু জটিলতা আছে, প্ৰত্যাহ্বান আছে। যি বাটেৰে আগবাঢ়িছোঁ, তলত জুই, ওপৰত তৰোৱাল, দুইফালে কাঁইট, কিন্তু তৰোৱাল, জুই, কাঁইট নেওচি অসমৰ সমাজ জীৱনক, অসমৰ জাতীয় জীৱনৰ সপোনক আমি সকলোৱে মিলি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু যিসকলে, যি ৰাজনৈতিক দলে আপোনালোকক পণবন্দী কৰি ৰাখিছে, এই সমষ্টিটোত ভয়াৱহ এটা ৰাজনৈতিক সংস্কৃতিৰ আমদানি কৰিব খুজিছে, গণতন্ত্ৰক ধ্বংস কৰি হিন্দু মুছলমানৰ নামত ৰাজনৈতিক বিষবাস্প সিঁচাৰ যি ষড়যন্ত্ৰ ইয়াত আৰম্ভ হৈছে, সেই ষড়যন্ত্ৰ আমি সমগ্ৰ অসমৰ ভিতৰত প্ৰথমেই এই সৰভোগ সমষ্টিৰ পৰাই প্ৰথমে উৎখাত কৰিব লাগিব। এতিয়া আমি বিভিন্ন মানুহৰ মুখত শুনিছোঁ বোলে শূন্যই শূন্যৰ লগত লগ লাগিলে শূন্যই হয়। আমি ক'ব খুজিছোঁ এশৰ পিছতো শূন্য আছে, এতিয়া এশৰ পিছৰ শূন্যবোৰ সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিছে। এশৰ পিছত থকা শূন্য সন্মুখলৈ আহিলে কি হয় আপোনালোকে জানে? সন্মুখলৈ আহিলে কি হ'ব? 10 হ'ব আৰু তাতকৈ কৰিব, আৰু ইটো শূন্য আৰু সন্মুখলৈ আহিলে 1 হ'ব। গতিকে শূন্যৰ মাহাত্য কি বুজি পাব 21ৰ নিৰ্বাচনত, এপ্ৰিল আৰু মে'ত। গতিকে ৰাইজ এতিয়া সাজু হৈছে, ৰাইজৰ আবেগ, মৰম, অনুভূতি, আশীৰ্বাদ। মই কেৱল মাত্ৰ আহ্বান জনাব খুজিছোঁ, আপোনালোকে কেৱল মাত্ৰ EVM মেচিনত ইয়াক সীমাবদ্ধ কৰক। EVM মেচিনৰ মাজত ইয়াক ৰাখিবৰ কাৰণে ব্যৱস্থা কৰক, বেলট পেপাৰৰ মাজত ইয়াক ৰাখিবলৈ ব্যৱস্থা কৰক। তেতিয়া 21ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব। আৰু জাতীয়তাবাদৰ চৰকাৰ কেৱল মাত্ৰ 5-10 বছৰৰ কাৰণে অসমত প্ৰতিষ্ঠা কৰাৰ আমি সপোন দেখা নাই। এয়া অসমৰ জনগণৰ সপোন, অসমৰ ৰাইজৰ সপোন। গতিকে মই ক'ব খুজিছোঁ, আমি সকলোৱে সংকল্প লোৱাটো প্ৰয়োজন। আমি 5 বছৰ 10 বছৰ নহয়, সৰ্বকালৰ কাৰণে এখন অসমত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিব লাগিব, জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আমিও ওলাই আহিছোঁ অসমৰ সমাজ, দেশ আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আমি যাতে এখন অসমত সৰ্বকালৰ কাৰণে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ, সামাজিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ, অসমৰ মাটি ভেটিত আমাৰ সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰিব পাৰোঁ, আমি যাতে সৰ্বকালৰ কাৰণে আমাৰ নিজৰ মাটি নিজৰ হাতত ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে একেলগে একত্ৰিতভাৱে সংগ্ৰাম কৰিব লাগিব। জাতীয় পৰিষদে অসমৰ জনগণক সেই নতুন পথৰ সন্ধান দিব, নতুন বাটৰ সন্ধান দিব। কোনো কালে কেতিয়াও বিদেশী শক্তিৰ ওচৰত অসমৰ জনগণে, দিল্লীৰ ওচৰত আমি কেতিয়াও আঁঠু কাঢ়ি জীয়াই থাকিব লগা পৰিৱেশৰ সৃষ্টি নহয়। অসমৰ জনতাই সৰ্বকালৰ
কাৰণে মূৰ তুলি মেৰুদণ্ড পোন কৰি জীয়াই থাকিব অসমৰ সমাজ জীৱনত গতিকে সেই চিন্তাৰে সেই লক্ষ্যৰে অসম জাতীয় পৰিষদৰ এই যাত্ৰা আমি আগবঢ়াই লৈ যাব খুজিছোঁ আপোনালোকৰ সকলোৰে সহায় সমৰ্থন সহযোগিতা আমি বিচাৰিছোঁ আৰু আমি আশাবাদী আগন্তুক দিনত অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈ অসমৰ জাতীয় জীৱনৰ জয়গান গাব পাৰিম অসমৰ জাতীয় জীৱনৰ স্বাভিমানী যাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিব পাৰিম গতিকে এইখিনিকে কৈ এইখিনিকে আহ্বান জনাই সমগ্ৰ অসমৰ জনতাৰ অংশগ্ৰহণ বিচাৰি এই যাত্ৰাত মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম